Question number 1. The sum of squares of two positive numbers is 100 and difference of their squares is 28. Find the sum of the numbers. Okay. So এই কুৱেশ্যনটো আমি কেনেকৈ কৰিম আপোনালোকে যদি কৰিব বিচাৰিছে তেনে ভিডিঅ'টো পজ কৰি কেনে কৰি চাব আৰু তাৰ বাহিৰে মই কুৱেশ্যনটো লৈ আগবাঢ়িছোঁ ইয়াত দিছে যে sum of squares of two positive numbers is 100. So আমি এটাক a বুলি ধৰিলোঁ আৰু আনটোক b বুলি ধৰিলোঁ okay ইয়াত কৈছে যে sum of squares of two positive numbers is 100 এটো আমি এটা ইকুৱেশ্যন পালোঁ আৰু তাৰ পিছত কৈছে যে difference of their squares is 28. So ইয়াৰে ভিতৰত আমি ধৰি ললো যে a is the greater number এটা কি হ'ব a square minus b square is equal to 28 এটো হৈছে second equation. তাৰপিছত কৈছে যে find the sum of the numbers. So আমি individually a আৰু b value to লৈ ল'ব লাগিব হেতু কাৰণে আমি কি কৰিম first equation plus second equation হ'ব 2a square is equal to 128 okay মানে a square is equal to 64 a is equal to 8 minus a2 হয় but ইয়াত আমাক কি কৈছে আগতীয়াকে যে দুটা পজিটিভ নম্বৰ সো আমি a 8 পাইছো পজিটিভ 8 তাৰ পিছত কি থাকিল তাৰ পিছত আৰু আমি যিকোনো এটা ইকুৱেশ্যনত পুট কৰিলে হ'ল a স্কয়াৰৰ জায়গাত h স্কয়াৰ plus b square is equal to 100 h square minus 64 মানে b square is equal to 100 minus 64 কিমান হ'ব ইপিনৰ পৰা আহিব 6 ইপিনৰ পৰা আহিব 3 36 so b is equal to 6 দুইটা নম্বৰ এটা আমি পাই গলো 8 আৰু 6 তাৰ পিছত কি সুধিছে find the sum of the numbers এটা মানে আমি কি উলিয়াব লাগিব a plus b কৰিলে 8 plus 6 is equal to 14 so correct answer is option c 14 okay সহজ question আশা কৰিছো আপোনালোকে নিজেও কৰিব পাৰিছে কুৱেশ্যনটো একো টান কুৱেশ্যন নহয় জাস্ট ভালকে পঢ়িলে হ'ল কুৱেশ্যনটো বাকি সহজ কুৱেশ্যনটো ঠিক আছে question number 2 the smallest 5 digit number which is divisible by 12 18 and 21 is so question to ki hudise smallest 5 digit number jonto ekita number edi divisible hoy te ei question to korar agot মই বিচাৰিছো যে আপোনালোকে এটা বেলেগ নম্বৰ কেটান বেলেগ নম্বৰ এটি কনসেপ্ট এটা বুজি লওক সৰু নম্বৰ এটি যাতে পিছত গৈ কেনে এনেকুৱা ধৰণৰ কোৱেশ্চন 5 ডিজিট হক 6 ডিজিট হক 7 ডিজিট হক আপোনালোকে ইজিলি সলভ কৰিব পাৰে বা ইয়াত তিনটা দিয়া আছে তাৰ জায়গাত যদি 4টা 5টাও দিয়া থাকে সহজত সলভ কৰিব পাৰে ওকে সো ফৰ দা টাইম বিং কোৱেশ্চনটো ইগনোৰ কৰি কনসেপ্টটো বুজিব অলপ চেষ্টা কৰক আমি ধৰি ললো যে এই কোৱেশ্চনটোত 12 18 আৰু 21 ৰ জায়গাত মই ধৰি ললো যে 2 3 আৰু 5 ৰ কথা দিয়া আছে আৰু 5 ডিজিটৰ জায়গাত 3 digit number eta uliabo dise the smallest 3 digit number which is divisible by 2 3 and 5 okay etia 2 3 aru 5 edi ami 3 digit to time being consider nai kora moi hoilo je 2 digit number eta so the smallest 2 digit number ba smallest number which is divisible by 2 3 and 5 buli kole আপোনালোকে কোনটো ভ্যালু উলিয়াব লাগিব কি উলিয়াব লাগিব কনসেপচুয়ালি যদি খুধে যে স্মলেষ্ট নাম্বার হুইচ ইজ ডিভিজিবল বাই 2 3 আৰু 5 তাৰ মিনিং টু কি তাৰ মিনিং টু হৈছে আমি এলসিএম উলিয়াব লাগিব ফাইন আমি 2 3 আৰু 5 ৰ যদি এলসিএম উলিয়াও আমি এলসিএম কিমান পাম এলসিএম পাম আমি 30 সো 30 এনেকুৱা এটা নাম্বার যোনটো 2 দিও ডিভিজিবল হয় 3 দিও ডিভিজিবল হয় 5 দিও ডিভিজিবল হয় এটো বুজি পাইছে এটা যদি 20 ধৰোতে 22 নহয় 23 দি ডিভিজিবল নহয় বা আমি যদি 15 ধৰো তেতিয়াহলে 2 দি ডিভিজিবল নহয় সো ঠিক তেনেকে বাকিটা নাম্বার নহব আমি এলসিএম উলিয়াব লাগিব আৰু এলসিএম উলিয়ালে আমি পাম 30 is the smallest 2 digit number divisible by both all 3 2 3 আৰু 5 ইয়ালৈকে আপোনালোকে আশা কৰিছো বুজি পাইছে ঠিক আছে তাৰ পিছত এটো হৈছে 2 digit number আমাৰ কোৱেশ্চনত খুদিছে 3 digit number এটা 3 digit number যদি আমি উলিয়াব লাগে আমি কি কৰিব লাগিব যদি আমি ইনটু 2 কৰো কিমান পাম 60 62 এনেকুৱা এটা নাম্বার যোনটো 2 3 আৰু 5 এদি ডিভিজিবল হয়
3 দি যদি কৰোঁ কিমান পাম 90 আৰু 4 দি যদি কৰোঁ আমি কিমান পাম 120 সো যদি কোৱেশ্চনটো হয় যে the smallest 3 digit number which is divisible by 2 3 and 5 correct answer কি হ'ব 120 ওকে ইয়ালৈকে ক্লিয়াৰ বাট এটো এতিয়া জাস্ট তিনটা মাল্টিপ্লিকেশ্যন কৰাৰ পিছত পাই গৈছো সহজ কোৱেশ্চন সেইকাৰণে ইজি হৈছে এনেকুৱা যদি হয় কি যে আমাক বেছি ডিজিটৰ সোধে যেনেকৈ ইয়াতে 5ৰ কথা সুধিছে বা 6ৰ কথা যদি সুধে তেতিয়া আমি কেনেকৈ কৰিম সো তেতিয়া এটা মেথড এই তিনিটা ডিজিটৰ নাম্বাৰটো দি শিকাই দিওঁ যোনটো নেকি আপোনালোকে বেলেগ কিটা হায়াৰ নাম্বাৰছতো পাৰিব হায়াৰ ডিজিট নাম্বাৰছতো সেইটো হৈছে যে স্মলেষ্ট 3 ডিজিট নাম্বাৰটো কিমান হ'ব স্মলেষ্ট 3 ডিজিট নাম্বাৰটো হৈছে 100 ওকে আমি ডিভাইড কিহেদি কৰিব লাগে 30 দি ওকে সো 30 দি যদি কৰোঁ তেতিয়াহ'লে কমপ্লিটলি ডিভিজিবল হ'ব লাগিব আৰু 100ক যদি 30 দি ডিভাইড কৰোঁ কমপ্লিটলি ডিভিজিবল নহয় কিমান যাব 3 দি যাব 90 যাব থাকি গ'ল 10 এতিয়া এই যে 10 ৰিমাইণ্ডাৰ থাকি গ'ল এই 10ৰ পৰা আমি ইয়াৰে ওপৰৰ কাৰণ কি 100ৰ তলততো যাব নোৱাৰোঁ সেইটো বুজি পালে কিয় যাব নোৱাৰোঁ 100ৰ তলত আমি যাব নোৱাৰোঁ গ'লে আমি 100ৰ ওপৰত যাব লাগিব আৰু 100ৰ ওপৰত কিমান গ'লে আমি পাৰফেক্টলি ডিভিজিবল হ'ম আৰু 20 গ'লে আমি যদি এতিয়া 10 ৰিমাইণ্ডাৰ থাকি গ'ল তাৰ পৰা যদি আমি 20 যাওঁ তেতিয়াহ'লে 30 পাম আৰু 30 পালে আমি কমপ্লিটলি ডিভিজিবল হৈ যাম বাট এই 20টো ক'ৰ পৰা পালোঁ 30 লগত মিলাব লাগে সৰু সংখ্যা ক্ষেত্ৰত বুজিব সহজ হৈছে ডাঙৰ সংখ্যাৰ ক্ষেত্ৰত কি হ'ব সেইটো হৈছে আমি যোনটো ডিভিজৰ সেইটো ৰিমাইণ্ডাৰৰ পৰা মাইনাছ কৰিব লাগিব 30 minus 10 is equal to 20 আমি যদি আৰু 20 এড কৰোঁ তেতিয়াহ'লে পাৰফেক্টলি ডিভিজিবল হ'ব বুজি পাইছে এইটো মানে আমি ইয়াত যদি 100ৰ জেগাত 120 লওঁ এই 20টো এড কৰি কেনে তেতিয়াহ'লে পাৰফেক্টলি ডিভিজিবল যাব 4 দি আৰু এইটো দ্য লিষ্ট নাম্বাৰ হ'ব যোনটো 30 দি ডিভিজিবল হ'ব আৰু সেইটোৱে এনচাৰ হৈ যাব ফৰ দ্য 3 digit smallest number which is divisible by 2 3 and 5 বুজি পাইছে এতিয়া আমি এক্সুৱেল কোৱেশ্চনটো সলভ কৰোঁ এইখিনি যদি বুজি পাইছে মই আগুৱাব বিচাৰিছোঁ আৰু নহ'লে আপোনালোকে স্ক্ৰীনশ্বট কৰি ৰাখিব পাৰে তেতিয়া বুজিব সহজ হ'ব আৰু যোনে এনেকুৱা কোৱেশ্চন আগতে কৰিব পাৰিছে তেতিয়াহ'লে আপোনালোকৰ ৱেল এণ্ড গুড বাহিৰে যোনে আগতে কৰি পোৱা নাই বা এনেকুৱা ধৰণৰ কোৱেশ্চন এপ্ৰ'চ কৰি পোৱা নাই তাহাঁতৰ কাৰণে এই কনচেপ্টটো ইম্পৰ্টেণ্ট চ' এতিয়া আমি কৰিব লাগিব 12 18 আৰু 21ৰ কাৰণে চ' 12 18 আৰু 21ৰ আমি প্ৰথমতে কি উলিয়াব লাগিব এলচিএম উলিয়াব লাগিব কাৰণ কি এলচিএমে এনেকুৱা এটা নাম্বাৰ যোনটো নেকি এই তিনিটাই দি ডিভিজিবল হ'ব সেইটোৱে হৈছে এলচিএমৰ ফাণ্ডামেণ্টেল মিনিং অ'কে চ' কিমান ওলাব 3 দি কৰিলে 4 6 3 যা 18 7 3 যা 21 অ'কে তাৰপিছত 2 দি কৰিলোঁ 2 3 7 মই এতিয়া উলট পালতকৈ কৰিছোঁ একো ইমান ইম্পৰ্টেণ্ট নহয় চ' নেক্সট কিমান পাম আমি 3 2 যা 6 6 2 যা 12 12 3 যা 36 36 7 যা 36 7 যা 252 ওকে চ' এলচিএম হৈছে 252 এতিয়া নেক্সট ষ্টেপত কি কৰিব লাগিব নেক্সট ষ্টেপত আমাক সুধিছে স্মলেষ্ট 5 ডিজিট নাম্বাৰ স্মলেষ্ট 5 ডিজিট নাম্বাৰ কিমান হ'ব স্মলেষ্ট 5 ডিজিট নাম্বাৰ হ'ব 10,000 ওকে চ' 10,000ক আমি ডিভাইড কৰিলোঁ 252 দি 252 দি ডিভাইড কৰিলে ফাৰ্ষ্ট আমি 3 দি কৰিব লাগিব অ'কে চ' 3 2 যা 6 5 3 যা 15 1 তাৰপিছত 3 2 যা 6 7 756 মাইনাছ কৰিলে 4 9 4 ইপিনে 9 2 এইফালে এইটো 4 240 হ'ল অ'কে 0 নামি আহিলে তাৰপিছত 252 কিমানেদি যাব 9 দি যাব 9 2 যা 18 1 9 5 যা 45 46 আৰু ইপিনৰ পৰা 9 2 যা 18 22 অ'কে চ' আমি ৰিমাইণ্ডাৰ কিমান পালোঁ আমি ৰিমাইণ্ডাৰ পালোঁ 2 ইপিনৰ পৰা ইয়াতে আহি গ'ল 3 মানে 7 172 ঠিক আছে এতিয়া আমাক লাগে কমপ্লিটলি ডিভিজিবল আৰু আমি 10,000ৰ তলত যাব নোৱাৰোঁ চ' আমি কিমান এড কৰিব লাগিব 252 minus 172 is equal to 80 okay
আমি 80 যদি 10,000 লগত এড কৰোঁ 10,000 লগত যদি আমি 80 এড কৰোঁ কিমান পাম 10,080 আৰু 10,080 is completely divisible by 252 so correct answer is option A 10,080 আশা কৰিছোঁ বুজি পাইছে কোৱেশ্চনটোৰ কনসেপ্টটো 3 ডিজিট নাম্বাৰৰ লগত যদি আপোনালোকৰ ক্লিয়াৰ হৈ যায় পিছত তাৰে ডাঙৰ সংখ্যা যিমান ওপৰত গ'লেও বা যিমান সংখ্যা বঢ়াই দিলেও আপোনালোকে ইজিলি কৰিব পাৰিব আশা কৰিছোঁ বুজি পাইছে সহজ কোৱেশ্চন এটা ওকে ঠিক আছে question number 3 an article is sold at a loss of 10% had it been sold for rupees 9 more there would have been a gain of 12 plus 1/2% on it the cost price of the article is এতিয়া কোৱেশ্চনটোত কি কৈছে যে এটা বস্তু যেনিবা হেতুৰ দাম 100x ওকে সেই বস্তুটো 10% লছত বেচিলে 10% লছত যদি বেচে তেতিয়াহ'লে সামগ্ৰীটো কিমান দামত বেচিলে 90x ওকে তাৰপিছত কৈছে যে had it been sold for rupees 9 more 9 টকা বেছি যদি কৰিলে হয় তেতিয়াহ'লে গেইন কিমান হ'ল হয় 12 1/2 12 1/2 বুলি কোৱাৰ লগে লগে 12.5 সো কিমান হ'ব 112.5x ওকে হেতু হ'ল হয় নতুন সেলিং প্ৰাইসটো তাৰপিছত কৈছে যে ইয়াৰে যোনটো ডিফাৰেন্স সেই ডিফাৰেন্সটো কিমান হ'লে হেতু হ'ল হয় 9 টকা হ'লে একচুয়ালি যেটা নেকি আমি এই সিনাৰিওটোত ধৰো তেতিয়া এই সিনাৰিওটোত কিমান আহিব ডিফাৰেন্স 22.5x হেতু আহিব ডিফাৰেন্স কিন্তু কোৱেশ্চনটোত কৈছে যে এই ডিফাৰেন্সটো মানে 22.5x 22.5x বুলি ক'লে 22 1/2 which means 45/2x কি হল কম্পেয়াৰ হ'ব rupees 9 ওকে এই ডিফাৰেন্সটো যোনটো আছে সেই ডিফাৰেন্সটো proportional হয় to rupees 9 তাৰে 1x কিমান হ'ব 1x হ'ব rupees 9 divided by 45 ওপৰত 2 আৰু আমাক কি লাগে আমাক লাগে cost price of the article মানে আমাক 100x ৰ ভ্যালু লাগে so 100x কিমান হ'ব 100x is equal to 9 into 2 into 100 divided by 45 9 into 45 cancel কৰিলে 5 5 এদি 100 কৰিলে 20 rupees 40 so actual cost price to হৈছে option A rupees 40 so question টো আমি কি কৰিলো আমি assume কৰি লৈছো cost price to 100x বুলি আপোনালোকে 100 বুলিও assume কৰিব পাৰে কিছুমানৰ কনফিউজন হ'ব পাৰে বুলি মই x টো ধৰি লৈছো so ইয়াত কি কৰিলো আমি assume কৰি লৈছো এটো cost price বুলি তাৰ পিছত পাৰ্সেন্টেজ হিচাপত যদি লছত বেচিলে হয় তেতিয়ালে 90x হ'ল হয় আৰু প্ৰফিট হ'ল হয় কিমান 112.5x কেতিয়া যদি এই ডিফাৰেন্সটো 9 টকা হ'ল হয় বাট এই ডিফাৰেন্সটো আমি যোনটো assume কৰিছো 100x তাৰে কম্পেৰিজনত এটো কিমান হয় 22.5 so 22.5 হক আমি 9 ৰ লগত proportionally উলিয়াব লাগিব তেতিয়া proportionally যদি আমি 100x ৰ ভ্যালুটো উলিয়াও তেতিয়াহলে আমি actual cost price টো পাম যোনটো নেকি rupees 40 ওকে সহজ কোৱেশ্চন যদি বুজি পোৱা নাই আৰু ভিডিওটো চাই লব ওকে question number 4 work done by x plus 4 men in x plus 5 days is equal to the work done by x minus 5 men in x plus 20 days then the value of x is question টা আমি কেনেকৈ সলভ কৰিম এটো সহজ কোৱেশ্চন দুইটা সিচুৱেচনতে এমাউন্ট অফ ওয়ার্ক একে সমান সো আমি কি কৰিব পাৰো আমি লিখিব পাৰো x plus 4 into x plus 5 it is a amount of work total work is equal to x minus 5 whole x plus 20 correct amount of work দুটাতে একে সমান বুলি কৈছে আৰু আমি কেনেকৈ উলিয়াম হেতু number of men into number of days ঠিক আছে চাৰিজন মানুহে যদি 5 দিন কাম কৰে আৰু যিমানখিনি কাম হয় হিমানখিনি কামে যদি তিনিজন মানুহে 6 দিনত কৰে তেতিয়াহলে আমি কেনেকৈ কৰিম এটো মেথডতে কৰিম so just ইয়াতে ডিফাৰেন্সটো কি হৈছে যে ইয়াতে algebraic x দিছে বাকি গুটেখিনি একে বাকি এটা নেক্সট সলভ কৰিব লাগে x স্কয়াৰ প্লাস ইপিনে 5x ইপিনে 4x 9x plus 20 is equal to x square ইপিনে plus 20x minus 5x মানে হৈছে plus 15x minus 100 x square cancel 9x to 15 ইপিনে লৈ গলে কিমান পাম
9 ইপিনে লৈ গ'লে পাম আমি 6x আৰু ইপিনে 100ক লৈ নিলে 120 so x is equal to 20 correct option is option B 20 okay সহজ question so যদি ভিডিওটো ভাল পাইছে তেতিয়াহলে লাইক এটা কৰি দিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ঠিক আছে আকৌ আমি নেক্সট ভিডিওত লগ পাম এতিয়ালৈকে আগৰ যিমান কিটা মক টেষ্ট আমি এতিয়ালৈকে কৰিছো মক মেইনলি ম্যাথছৰ মক যিমান কিটা কৰিছো আপোনালোকে গুটেকিটা এবাৰ চাই যাব ইয়াৰ পৰা আপোনালোকৰ ভালখিনি বেনিফিট হ'ব এক্সামলৈকে মানে এক্সামলৈকে হয়তো বহুত দিনো নাই হয়তো ম্যাক্সিমাম 2-3 মাহ আছে বা কেতিয়া নোটিফিকেশন আহি যায় একো ক'ব নোৱাৰি ঠিক আছে সো এটা টাইম পাইছে এই টাইম পোৱাৰ মাজত প্ৰপাৰ ইউটিলাইজেশন কৰক আমি এনেকুৱা কোৱেশ্চন দি গৈ থাকিম আপোনালোকে নিজাববীয়াকেও কোৱেশ্চনবোৰ সলভ কৰক আৰু আমাক কমেন্টছত জনাব কি যে কেনেকুৱা পাইছে আৰু যদি কিবা ধৰণৰ আপোনালোকৰ সাজেশন আছে হেতু আমাক জনাব ঠিক আছে সো থ্যাংক ইউ